নমস্কাৰ সকলোকে আসাম নলেজ চেণ্টাৰৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি আজি এইটো ভিডিঅ'ত এটা নতুন টপিক ৱৰ্ল্ড জিঅ'গ্ৰাফী আৰু ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ ওপৰত আৰম্ভ কৰিম আৰু ইয়াৰ কিছুমান ফেক্টৰ ওপৰত আলোচনা কৰিম। চ' আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো আমাৰ ফাৰ্ষ্ট টপিকটো হ'ল টপ 7 লাৰ্জেষ্ট কাণ্ট্ৰিজ অফ দ্য ৱৰ্ল্ড, বিশ্বৰ 7খন বৃহত্তম দেশ। তো বিশ্বৰ প্ৰথমখন বৃহত্তম দেশ হ'ল ৰাছিয়া, 2 নম্বৰখন হ'ল কানাডা, 3 নম্বৰ হ'ল চাইনা, 4 নম্বৰ হ'ল ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, 5 নম্বৰ হ'ল ব্ৰাজিল, 6 নম্বৰ হ'ল অষ্ট্ৰেলিয়া, 7 নম্বৰ হ'ল ইণ্ডিয়া। চ' এতিয়া আমি প্ৰত্যেকখন দেশৰে কিছুমান তথ্য বিতংভাৱে বিশ্লেষণ কৰিম। তো পৃথিৱীৰ প্ৰথম বৃহত্তম দেশখন হৈছে ৰাছিয়া। ৰাছিয়া ইজ দ্য লাৰ্জেষ্ট কাণ্ট্ৰি ইন টাৰ্মছ অফ এৰিয়া। দ্য এৰিয়া কভাৰ্ড ইজ 1,71,25,000 স্কুৱেৰ কিলোমিটাৰ্ছ। দ্য কেপিটেল চিটি অফ ৰাছিয়া ইজ মস্কো। ৰাছিয়া হৈছে মাটিকালিৰ ফালৰ পৰা পৃথিৱীৰ আটাইতকৈ বৃহৎ দেশ। ইয়াৰ মুঠ মাটিকালি হৈছে 1,71,25,000 বৰ্গ কিলোমিটাৰ। মস্কো হৈছে ৰাছিয়াৰ ৰাজধানী। পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ হৈছে কানাডা। Canada is the second largest country in the world. The area covered is 99,84,670 square kilometers. The capital city of Canada is Ottawa. Canada বিশ্বৰ দ্বিতীয় বৃহত্তম দেশ। ইয়াৰ মাটিকালি 99,84,670 বৰ্গ কিলোমিটাৰ। কানাডাৰ ৰাজধানী চহৰ হৈছে অটোৱা। পৃথিৱীৰ তৃতীয়খন বৃহত্তম দেশ হৈছে চাইনা। চাইনা ইজ দ্য থাৰ্ড লাৰ্জেষ্ট কাণ্ট্ৰি এণ্ড ইজ পাৰ্ট অফ এ এছিয়াটিক লেণ্ড মাছেছ. The area covered by the country 95,72,900 square kilometers. The capital city of China is Beijing. চীন তৃতীয় বৃহত্তম দেশ আৰু এছিয়া মহাদেশৰ অংশ। দেশখনৰ মুঠ মাটিকালি হৈছে 95,72,900 বৰ্গ কিলোমিটাৰ। চীনৰ ৰাজধানী চহৰ হ'ল বেইজিং। পৃথিৱীৰ চতুৰ্থখন বৃহত্তম দেশ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। The United States of America is the fourth largest country in the world. The area covered by the USA is 95,25,067 square kilometers. The capital city of America is Washington. আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ চতুৰ্থ বৃহত্তম দেশ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ মাটিকালি হৈছে 95,25,760 বৰ্গ কিলোমিটাৰ। ইয়াৰ ৰাজধানী চহৰ হৈছে ৱাশ্বিংটন DC। পৃথিৱীৰ পঞ্চমখন বৃহত্তম দেশ হৈছে ব্ৰাজিল। ব্ৰাজিল ইজ দ্য ফিফথ লাৰ্জেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড। The area covered by Brazil is 85,15,767 square kilometers. Its capital city is Brasilia. ব্ৰাজিল বিশ্বৰ পঞ্চম বৃহত্তম দেশ। ব্ৰাজিলৰ মুঠ মাটিকালি হৈছে 85,15,767 বৰ্গ কিলোমিটাৰ। ইয়াৰ ৰাজধানী চহৰ হৈছে ব্ৰাচিলিয়া। পৃথিৱীৰ ষষ্ঠম বৃহত্তম দেশ হৈছে অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়া ইজ দ্য ছিক্সথ লাৰ্জেষ্ট কাণ্ট্ৰি এণ্ড দ্য স্মলেষ্ট কণ্টিনেণ্ট অন আৰ্থ। The area covered by the country is 76,92,202 square kilometer. The capital city of Australia is Canberra. অষ্ট্ৰেলিয়া হৈছে বিশ্বৰ ষষ্ঠ বৃহত্তম দেশ আৰু পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ। দেশখনৰ মুঠ মাটিকালি হৈছে 76,92,202 বৰ্গ কিলোমিটাৰ। অষ্ট্ৰেলিয়াৰ ৰাজধানী চহৰ হৈছে কেনবেৰা। পৃথিৱীৰ সপ্তম বৃহত্তম দেশ হৈছে ভাৰত। ইণ্ডিয়া ইজ দ্য ছেভেন্থ লাৰ্জেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড। দ্য এৰিয়া কভাৰ্ড বাই দ্য কাণ্ট্ৰি ইজ 31,66,391 square kilometers. নিউ দিল্লী ইজ দ্য কেপিটেল চিটি অফ ইণ্ডিয়া। ভাৰত হৈছে বিশ্বৰ সপ্তম বৃহত্তম দেশ। দেশখনৰ মুঠ মাটিকালি হৈছে 31,66,391 বৰ্গ কিলোমিটাৰ। নতুন দিল্লী হৈছে ভাৰতৰ ৰাজধানী চহৰ। তো আহক এতিয়া আমি আলোচনা কৰোঁ আমাৰ ভাৰতৰ কেইখনমান বৃহত্তম ৰাজ্যৰ ওপৰত। তো বাই এৰিয়া মানে মাটিকালিৰ ভিত্তিত আমাৰ ভাৰতৰ সকলোতকৈ বৃহত্তম ৰাজ্য হ'ল ৰাজস্থান। বাই পপুলেশ্যন মানে জনসংখ্যাৰ ভিত্তিত আমাৰ ভাৰতৰ সকলোতকৈ বৃহত্তম ৰাজ্য হ'ল উত্তৰ প্ৰদেশ। আৰু বাই GDP মুঠ ঘৰুৱা উৎপাদন সেই ওপৰত আমাৰ ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাজ্যখন হ'ল মহাৰাষ্ট্ৰ। এতিয়া আমি যে GDP বুলি যে ক'লোঁ, GDP ফুল ফৰ্মটো হ'ল গ্ৰছ ডমেষ্টিক প্ৰডাক্ট। তাৰ অৰ্থটো হ'ল ইট ইজ দ্য টোটেল মনিটাৰী অৰ মাৰ্কেট ভেলিউ অফ অল দ্য ফাইনেল গুডছ এণ্ড ছাৰ্ভিচ produced within a country's border in a specific time period, typically a year. It is a key indicator of a nation's economic health. মানে GDPৰ অৰ্থ হ'ল মুঠ ঘৰুৱা উৎপাদন আৰু ইয়াৰ অৰ্থটো হ'ল এক নিৰ্দিষ্ট সময়ৰ ভিতৰত এখন দেশৰ ভৌগোলিক সীমা ভিতৰত উৎপাদিত সকলো চূড়ান্ত সামগ্ৰী আৰু সেৱাৰ মুঠ মুদ্ৰাগত বা বজাৰ মূল্যক মুঠ ঘৰুৱা উৎপাদন বোলা হয়। ই দেশখনৰ অৰ্থনৈতিক স্বাস্থ্য আৰু উন্নতিৰ এক গুৰুত্বপূৰ্ণ সূচক। তো এতিয়া আমি আলোচনা কৰিম আমাৰ ভাৰতৰ বৃহত্তম ৰাজ্যকেইখনৰ বিষয়ে। তো তাৰ লগতে আমি আলোচনা কৰিম তাৰ কি কি বিশেষত্ব আছে বা তাত কি শস্য উৎপাদন হয় এইখিনি। তো ভাৰতৰ প্ৰথমখন বৃহত্তম ৰাজ্য হৈছে ৰাজস্থান। ৰাজস্থান ইজ দ্য লাৰ্জেষ্ট ষ্টেট ইন ইণ্ডিয়া বাই এৰিয়া স্পেনিং 3,42,239 square kilometers. The capital of Rajasthan is Jaipur.
Rajasthan is famous for several crops, including mustard, bajra, cotton, and pulses like chickpeas and dewgrams. The state is a top producer of oilseeds, especially mustard, coarse, cereals, and certain pulses, make it significant agricultural hub in India. মাটিকালিৰ দিশৰ পৰা ৰাজস্থান ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য, যাৰ বিস্তৃতি হৈছে 3,42,239 বৰ্গ কিলোমিটাৰ। জয়পুৰ হৈছে ৰাজস্থানৰ ৰাজধানী। ৰাজস্থান কেইবাবিধো শস্যৰ বাবে বিখ্যাত, যাৰ ভিতৰত আছে সৰিয়হ, বাজৰা, কপাহ আৰু বুট, মটমাহৰ দৰে মাহজাতীয় শস্য। এই ৰাজ্যখন তৈলবীজ, বিশেষকৈ সৰিয়হ, মোটা শস্য আৰু কিছুমান মাহজাতীয় শস্যৰ অন্যতম শীৰ্ষ উৎপাদনকাৰী, যাৰ ফলত ই ভাৰতত এক গুৰুত্বপূৰ্ণ কৃষি কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। ভাৰতৰ দ্বিতীয় বৃহত্তম ৰাজ্য হৈছে মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশ 3,08,252 স্কোয়ার কিলোমিটার. Capital is Bhopal. Madhya Pradesh is the largest producer of pulses and oilseeds in India. It is a leading producer of soybean and gram, and also a major producer of wheat. Additionally, Madhya Pradesh is the only state in India that produce diamonds. মধ্যপ্ৰদেশৰ মাটিকালি হৈছে 3,08,252 বৰ্গ কিলোমিটাৰ আৰু ইয়াৰ ৰাজধানী হৈছে ভূপাল। মধ্যপ্ৰদেশ ভাৰতত মাহজাতীয় শস্য আৰু তৈলবীজৰ সৰ্ববৃহৎ উৎপাদনকাৰী ৰাজ্য। ই চয়াবিন আৰু বুটৰ এক আগশাৰীৰ উৎপাদনকাৰী আৰু ঘেঁহুৰো এক প্ৰধান উৎপাদনকাৰী। ইয়াৰ উপৰিও মধ্যপ্ৰদেশ ভাৰতৰ একমাত্ৰ ৰাজ্য য'ত হীৰা উৎপাদন কৰা হয়। ভাৰতৰ তৃতীয় সৰ্ববৃহৎ ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰ 3,07,713 স্কোয়ার কিলোমিটার. Capital is Mumbai. Maharashtra is the largest producer of cotton, soybean, and jowar in India. It also holds a leading position in the production of other crops like sugarcane and grapes. Maharashtra 3,07,713 বৰ্গ কিলোমিটাৰ। ৰাজধানী হৈছে মুম্বাই। মহাৰাষ্ট্ৰ ভাৰতত কপাহ, সয়াবিন আৰু জোৱাৰৰ সৰ্ববৃহৎ উৎপাদনকাৰী ৰাজ্য। কুঁহিয়াৰ আৰু আঙুৰৰ দৰে আন শস্যৰ উৎপাদনতো ই এক আগশাৰী স্থান দখল কৰি আছে। ভাৰতৰ চতুৰ্থ সৰ্ববৃহৎ ৰাজ্যখন হ'ল উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশ 2,40,928 স্কোয়ার কিলোমিটার. Capital is Lucknow. Uttar Pradesh is India's largest producer of wheat, sugarcane, and milk. It is also the leading producer of potatoes, mangoes, and Indian gooseberries, and ranks second in rice production. Uttar Pradesh 2,40,928 বৰ্গ কিলোমিটাৰ। ৰাজধানী হৈছে লক্ষ্ণৌ। উত্তৰ প্ৰদেশ ভাৰতত ঘেঁহু, কুঁহিয়াৰ আৰু গাখীৰৰ সৰ্ববৃহৎ উৎপাদক। ই আলু, আম আৰু আমলখিৰো আগশাৰীৰ উৎপাদক আৰু ধান উৎপাদনত দ্বিতীয় স্থানত আছে। ভাৰতৰ পঞ্চমখন বৃহত্তম দেশ হৈছে গুজৰাট। গুজৰাট 1,96,024 স্কোয়ার কিলোমিটার. Capital is Gandhinagar. Gujarat is most famous for groundnut and cotton crops. It is India's largest producer of groundnut and one of the largest producer of cotton. The state also produces significant amount of other crops, including wheat, rice, millet, sugarcane, and various spices and fruits. Gujarat 1,96,024 বৰ্গ কিলোমিটাৰ। ৰাজধানী হৈছে গান্ধীনগৰ। গুজৰাট বিশেষকৈ চীনাবাদাম আৰু কপাহ শস্যৰ বাবে বিখ্যাত। ই ভাৰতত চীনাবাদামৰ সৰ্ববৃহৎ উৎপাদক আৰু কপাহৰ অন্যতম বৃহৎ উৎপাদক। ৰাজ্যখনে যথেষ্ট পৰিমাণৰ আন শস্য যেনে ঘেঁহু, চাউল, বাজৰা, কুঁহিয়াৰ আৰু বিভিন্ন মছলা আৰু ফল-মূল উৎপাদন কৰে। ৰাজ্যসমূহৰ উপৰিও আমি আৰু এটা বিষয়ৰ ওপৰত আলোচনা কৰিম, সেইটো হ'ল ভাৰতক জলসীমাৰ দ্বাৰা কেনেকৈ বাকী দেশৰ পৰা বেলেগ কৰা হয়। তো ভাৰতৰ জলসীমাবোৰ হ'ল ফ্ৰম ইষ্ট বে অফ বেংগল, পূবৰ পৰা পৃথক কৰা হয় বংগোপসাগৰৰ দ্বাৰা। ফ্ৰম ৱেষ্ট এৰেবিয়ান চি, পশ্চিমৰ পৰা পৃথক কৰা হয় আৰৱ সাগৰৰ দ্বাৰা। ফ্ৰম চাউথ ইণ্ডিয়ান অ'চেন, দক্ষিণৰ পৰা পৃথক হয় ভাৰত মহাসাগৰৰ দ্বাৰা। ভাৰতীয় জলসীমাৰ পাছত এতিয়া আমি ভাৰতীয় স্থলসীমাৰ বিষয়ে জানিব চেষ্টা কৰিম। তো আমাৰ কিছুমান চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ ভাৰতৰ পৰা দূৰত্ববোৰ চাওঁ আহক। তো আমাৰ প্ৰথম ৰাষ্ট্ৰখন বাংলাদেশ। বাংলাদেশৰ ভাৰতৰ পৰা দূৰত্ব হ'ল 4,096 কিলোমিটাৰ, 4,096 কিলোমিটাৰ। চাইনাৰ দূৰত্ব হ'ল 3,488 কিলোমিটাৰ, 3,488 কিলোমিটাৰ। পাকিস্তানৰ দূৰত্ব হ'ল 3,323 কিলোমিটাৰ, 3,323 কিলোমিটাৰ। নেপালৰ দূৰত্ব হ'ল 175 কিলোমিটাৰ, 175 কিলোমিটাৰ। ম্যানমাৰৰ দূৰত্ব হ'ল 1,643 কিলোমিটাৰ, 1,643 কিলোমিটাৰ। ভূটানৰ দূৰত্ব হ'ল 699 কিলোমিটাৰ, 699 কিলোমিটাৰ। আৰু আফগানিস্তানৰ দূৰত্ব হ'ল 106 কিলোমিটাৰ, 106 কিলোমিটাৰ। তো এইটো টপিকৰ আমি আজি ইয়াতে সামৰণি মাৰিছোঁ। তো যদি আপোনালোকৰ এই টপিকটো ইনফৰ্মেটিভ লাগিছে, দেন আপোনালোকে প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।